এয়া মই মচুৰ দালি আধা কাপ লৈছোঁ, বুটৰ দালি আধা কাপ আৰু 2 গিলাচ পানী দি দিম ইয়াতে। দালিখিনি মই 2 ঘণ্টা তিয়াই থৈ দিম। আজি বনাম ভাতকেৰেলা পাতৰ বৰা। এয়া মই গছৰ পৰা ভাতকেৰেলা পাত কেইটামান ছিঙি লৈছোঁ। এয়া 6-7টামান পাত লৈ লৈছোঁ। এয়া পাতখিনি মই ভালকৈ ধুই ল'ম। এচামুচ নিমখ দিছোঁ। নিমখখিনি দি ভালকৈ পাতকেইটা ধুই ল'ম। এতিয়া মই দালিখিনিৰ পেষ্ট বনাই ল'ম। এয়া দালিখিনি মিক্সি জাৰ এখনত দি দিছোঁ। ইয়াতে কেঁচা জলকীয়া আৰু আদা কেইটুকুৰামান দি দিছোঁ। পেষ্টখিনি ৰেডি হৈ গ'ল। দালিৰ পেষ্টখিনি এখন বলত ওলাই লৈছোঁ। ইয়াতে কেইটুকুৰামান কেঁচা জলকীয়া দি দিছোঁ, পিঁয়াজ দি দিছোঁ আৰু এয়া ভাতকেৰেলা পাত সৰু সৰুকৈ কাটি লৈছোঁ। গোটেইখিনি একেলগে মিক্স কৰি ল'লোঁ। আধা বাটি বেচন দিম, এচামুচ জিৰা গুড়ি, আধা চামুচ হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ, ধনিয়াৰ পাত দিছোঁ, আধা চামুচ চৌদা খাৰ দিছোঁ। এয়া তেল গৰম হৈ গৈছে। এতিয়া মই বৰাকেইখন দি দিছোঁ। বৰাখিনি ৰঙা হোৱালৈ ভাজি ল'ম। মই দালি বনাম, বুটৰ দালি আৰু মচুৰ দালি লৈ লৈছোঁ। হালধি এচামুচ দিছোঁ, জিৰা গুড়ি অলপমান দিছোঁ, নিমখ দিছোঁ, বিলাহী এটা দি দিম, 2টা কেঁচা জলকীয়া, অকণমান কাটি থোৱা পিঁয়াজ, অলপমান মিঠাতেল দি দিছোঁ, এচামুচ আদা নহৰু পেষ্ট। 3টা হুইচেল অহাৰ পিছত মই দালিখিনি নুমাই দিম। দালিখিনি মই চম্ভাৰ মাৰি ল'ম। কেৰাহীত তেল দিছোঁ, তেলখিনি গৰম হৈ গ'ল। ইয়াতে সৰু সৰুকৈ কাটি পিঁয়াজ দি দিছোঁ, শুকান জলকীয়া দি দিছোঁ, জিৰা দি দিছোঁ। জিৰাখিনি দি ভালকৈ লৰাই মই দালিখিনি দি দিম। আজি দুপৰীয়াৰ দালিখিনি ৰেডি হৈ গ'ল। খাম বুলি ভাবিছোঁ। চিম্পলকৈ দালি আৰু ভাতকেৰেলা পাতৰ বৰা। এয়া আমাৰ ভাত ৰেডি হৈ গ'ল। খাই চাবচোন এনেকৈ বনাই, খাবলৈ বৰ সোৱাদ।